নমস্কাৰ আপোনালোক সকলোকে নেহা বৰা ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো চাগে ভালে আছে, ময়ো ভালে আছোঁ। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, ব'লক আপোনালোকে শেষলৈকে চাই যাব। আজি ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি নামঘৰলৈ আহিছোঁ, যিহেতু মোৰ ঘৰ বৰদোৱাতে আৰু মোৰ ভণ্টি আহিছে ছায়ামণি। আমি দুজনী আজি ভাবিছোঁ ধুনীয়াকৈ গোটেই নামঘৰখন দেখুৱাওঁ আপোনালোকক। যিহেতু বহুত বৰদোৱা ভিডিঅ' চাইছে চাগে, তেতিয়াও মোৰ চেনেলতো মই এটা ভিডিঅ' এৰিম বুলি ভাবিছোঁ নামঘৰৰ। চাওক পাইছোঁহি আৰু আমাৰ ঘৰ নামঘৰৰ পৰা ইমান দূৰ নহয়, অকণমান আহিলে পায়, 7 ঘৰ 8 ঘৰমান হ'ব আৰু। আমি এতিয়া নামঘৰ গেটৰ ওচৰত আছোঁ। চাওক আমি এতিয়া কীৰ্তন ঘৰৰ ভিতৰলৈ আহি আছোঁ। ইয়াত আপোনালোকক আমি কীৰ্তন ঘৰৰ আসনখন দেখুৱাম। এই নাটঘৰতে ভাওনাসমূহ পতা হয়। কীৰ্তন ঘৰত এতিয়া নাম প্ৰসংগ চলি আছে। ভাবিছিলোঁ আজি 15 আগষ্ট মানুহ নহ'ব, তেতিয়াও মানুহ হৈছে বাৰু, কিন্তু এই বেলেগ দিনৰ তুলনাত কমেই হৈছে। এতিয়া মই গৈ আছোঁ সৰুফালৰ পদশিলালৈ। এয়া হ'ল সৰুফালৰ পদশিলা। এই পদশিলাৰ ভিতৰতে গুৰুজনাৰ পদচিহ্ন আছে। মই বিশেষ কাৰণত যাব নোৱাৰিলোঁ। কীৰ্তন ঘৰৰ কাষতে হাতী বহা আছে। এয়াই হৈছে হাতী বহা। ইয়াত ভকতসকল থাকে। এই যে ঘৰবিলাক দেখিছে নহয়, তাতে থাকে ভকতসকল। আৰু এই পুখুৰীটোতে বহুতো মাছ আৰু কাছ আছে। এয়া চাওক পাৰত মাছবিলাক সৰু সৰু। প্ৰথমে নাম হৈ আছিল, সেইটো কাৰণে সোমাব পৰা নাছিলোঁ। এতিয়া চাওক কীৰ্তন ঘৰ ভিতৰলৈ আহিছোঁ। ধুনীয়াকৈ ইয়াতে সেৱা কৰি যাওঁ। ইফালে গৈ আছোঁ ধুনীয়াকৈ সেৱা কৰিবলৈ। 1449 চনৰ আহিন মাহৰ শুক্লাপক্ষ দশমী তিথিত নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰীত গুৰুজনাৰ জন্ম হৈছিল। আমি এই পবিত্ৰ স্থানত জন্ম হৈ যদি আপোনালোকক বৰদোৱাৰ থান নেদেখুৱাওঁ হ'ব জানো? আৰু মই সেৱাভাগ লৈছোঁ, আৰু আপোনালোকে মোক অকণ মৰম দিব, যাতে মই ভাল ভাল ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আহিব পাৰোঁ। আমি ধুনীয়াকৈ কীৰ্তন ঘৰলৈ সেৱা কৰিলোঁ। এইখন হৈছে দ্বিতীয়খন আসন, আৰু ইয়াৰ ভিতৰত দেখিছেনে, এইখন হৈছে প্ৰথমখন। মোৰ পিছফালে থকা শিলিখা গছজোপা গুৰুজনাৰ দিনৰে হয়। ইমান বছৰ হ'ল, এতিয়ালৈকে একোৱে হোৱা নাই। চাওকচোন, এই শিলিখা বৃক্ষজোপাতে আউজি গুৰুজনাই পুস্তক লিখিছিল, আৰু ইমান ধুনীয়াকৈ মেৰামতি কৰি ৰাখিছে চাওকচোন। পিছফালে যে ঘৰটো দেখিছে, এয়া হৈছে বৰফালৰ পদশিলা, আৰু এই বৰফালৰ পদশিলাটোৰ ওচৰতে গুৰুজনাই গা ধোৱা কুঁৱাটো আছে। এয়া চাওক, ইয়াতে বোলে শংকৰদেৱে গা ধুইছিল। পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া লাগিছে। এতিয়া আমি গৈ আছোঁ গঙাপাৰ চাইডে। ধুনীয়াকৈ আপোনালোকক কীৰ্তন ঘৰ দেখুৱালোঁ। এতিয়া গঙাপাৰ চাইডে গৈ আছোঁ। এই বিল্ডিংকেইটা দেখিছেনে? ইয়াতে আগতে সাঁচি গছ আছিল। এতিয়া চৰকাৰে থানখন আগতকৈ উন্নত কৰিছে। বটদ্ৰৱা থানৰ বহুতখিনি কাম আগবাঢ়িছে, আৰু ইয়াত দেখিছে নহয় কিমান ধুনীয়া একদম প্ৰকল্পটো বনাই দিলে। আৰু গঙাপাৰ চাইডে আৰু এটা প্ৰকল্প আছে, সেইটো হ'বলৈ 2 বছৰমান লাগিব। আৰু ইয়াত চাওকচোন ইমান ধুনীয়াকৈ বনাই দিছে। এই ঘৰকেইটাৰ ভিতৰৰ ভিডিঅ' মই এটা কাৰণেই বনোৱা নাই, যিহেতু আগতে মই এই ঘৰকেইটাৰ ভিডিঅ' বনাইছোঁ, আৰু এই ভিডিঅ'টোৰ তলতে মই এই ঘৰকেইটাৰ ভিতৰৰ ভিডিঅ' লিংকটো দি থৈছোঁ, আপোনালোকে চাই ল'ব। এতিয়া মই আছোঁ নৈমিষা ক্ষেত্ৰত। 2002 চনতে বনোৱা হৈছিল, আকৌ এতিয়া ধুনীয়াকৈ বনাব। ঋষি মুনিসকল
এতিয়া আমি ধুনীয়াকৈ গংগাপাৰ ছাইডত অকণ বহিছোঁ, ইমান ধুনীয়া বতাহ মাৰি আছে এইখিনিতে। অসম চৰকাৰে 188 কোটি টকা ব্যয় কৰি বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পটি অতি সুন্দৰকৈ নিৰ্মাণ কৰি আছে। মই এতিয়া এনিমেশ্যন ভিডিঅ' এটা দিছোঁ। এতিয়া যে এনিমেশ্যন ভিডিঅ'টোত দেখিছে সেইখন হৈছে গুৰু আসন। এই আসনখন পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ। এই আসনখন বনাই কমপ্লিট হ'ল। আৰু আপোনালোকে এনিমেশ্যন ভিডিঅ'ত যি দেখিব সেয়া গোটেইখিনি বনোৱা হ'ব। আৰু আমাৰ ভাগ্য ইমানেই ভাল যে আমি ইমান ধুনীয়া পবিত্ৰ জেগাত জন্ম ল'লোঁ। আৰু এয়া ৰাতিৰ দৃশ্য। যিহেতু আপোনালোকে আগৰ এনিমেশ্যন ভিডিঅ'টোত দেখিছিল যে গুৰু আসনখন, সেইখন এনিমেশ্যন ভিডিঅ'টোত যেনেকৈ আছে সেনেকৈয়ে বনাইছে। আৰু এয়া দেখিছেনে এনিমেশ্যনত যি আছে সেনেকৈয়ে বনোৱা হ'ব। আমাৰ ভৱিষ্যত বৰদোৱা ইমানেই যে ধুনীয়া হ'ব মই ভাবা নাছিলোঁ। এনিমেশ্যন ভিডিঅ'টো দেখিয়ে ইমান ভাল লাগিছে, ভাবক নহ'লে যেতিয়া হ'ব কেনেকুৱা ধুনীয়া লাগিব। ইমান ধুনীয়া বতাহ মাৰি ইয়াত চাওকচোন। আৰু এই গংগাপাৰ কাষত ইমানেই ধুনীয়া বতাহ মাৰি থাকে যে মনটো শান্তি পৰি যায়। এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ, যিহেতু নামঘৰখন গোটেইখন দেখুৱালোঁ। আৰু এতিয়া আমি গংগাপাৰ কাষতে বহি আছোঁ। তাৰপিছত যেতিয়া প্ৰকল্পটো হ'ব তেতিয়া আকৌ নামঘৰৰ প্ৰকল্পৰ অকল ভিডিঅ' এটা বনাম। এতিয়া বোলে যাব নিদিয়ে, আমি ভাবিছিলোঁ যাম বুলি, আজি নহ'লেও দুদিনমানৰ পিছত ভাবিছিলোঁ যাম বুলি, কিন্তু যাব নিদিয়ে যিহেতু তাত বহুত কাম কৰি আছে। যেতিয়া প্ৰকল্পটো কমপ্লিট হ'ব তেতিয়াহে মই প্ৰকল্পৰ ভিডিঅ'টো বনাব পাৰিম। বহুত ডাঙৰ প্ৰকল্প আৰু হ'বলৈ 2 বছৰমান লাগিব। তাৰপিছতহে মই মানে সেয়া ভিডিঅ' বনাব পাৰিম, এতিয়া যাব নিদিয়ে তালৈ। আৰু মই ব্লগটো ইমানতে শেষ কৰিছোঁ। আপোনালোকে যদি ব্লগটো চাই ভাল পাইছে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ বাই বাই।